লকডাউনৰ সময়ত যেতিয়া মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিল সেই সময়ত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ 3জন উদ্যমী যুৱকে ঘৰে ঘৰে গাহৰি মাংস দিয়া আৰম্ভ কৰিছিল আৰু সেই গাহৰি মাংস আৰম্ভ কৰাৰ পৰা আজি 5 বছৰ ভৰি দিছে আৰু 5 বছৰত সেই গাহৰি মাংস এতিয়া ব্ৰ্যান্ড হৈ গৈছে মাংস আৰু সেই মাংস এতিয়া অকল ভাৰতেই নহয় ভাৰতৰ বাহিৰতো তেখেতলোকে মাংস পঠিয়াইছে আৰু কেবা লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে মই এতিয়া উপস্থিত আছো মৰাণৰ সমীপৰ ডিব্ৰুগড় জিলাৰ খোৱাং আজাৰগুৰিত আৰু খোৱাং আজাৰগুৰিৰ মাংস নামৰ প্ৰতিষ্ঠানত আহি উপস্থিত হৈছো আৰু এই মাংস নামৰ যি ব্ৰ্যান্ড সেই ব্ৰ্যান্ডত কেনেদৰে এই 3জন উদ্যমী যুৱকে মাংস তৈয়াৰ কৰিছে আৰু ভাৰতৰ বাহিৰতে নহওক ভাৰতৰ বিভিন্ন ৰাজ্যতে নহওক বা ভাৰতৰ বাহিৰতো হওক তেখেতলোকে কি ধৰণে মাংস পঠিয়াইছে আমি দেখুৱাম কেমেৰা পাৰ্সন সঞ্জনাকে দেখুৱাইছে সমগ্ৰ দৃশ্য আৰু আমি এই যি মাংস যি এটা ব্ৰ্যান্ড হৈ গৈছে সেই ব্ৰ্যান্ডটোৱে কেনেদৰে কাম কৰিছে আমি তাকে দেখুৱাবলৈ আজি আহিছো আমি দেখুৱাইও থাকিম আৰু কথাও পাতিম আমাৰ হৈতে আছে হৈকে আপোনাৰ চিনাকি দি দিয়ক নিউজ লাইভৰ দৰ্শকে খুব ভাল পাব আজি আপোনালোকৰ মাংসৰ যি গোটেই সমূহ কেনেকৈ কাম কৰিছে আমি তাকে দেখুৱাবলৈ আহিছো নমস্কাৰ মোৰ নাম দিগন্ত হৈকিয়া মই এজন পাৰ্টনাৰ হয় মাংসৰ কোম্পানীৰ আমি 3জন আছো জিতু বৰাৰ লগত আৰু বৰদান শইকীয়া বুলি আমাৰ আপুনি শুনিলে আমাৰ 5 বছৰ হৈ গ'ল এই বিজনেছত আৰু ইতিমধ্যে আমাৰ এতিয়া শুকান গাহৰি মাংস আৰু মুৰ্গী মাংস আৰু মাছ পেকিং হৈ আছে তাৰ লগতে এতিয়া আমি কি কয় আমাৰ অনলাইন যোনখিনি আমাৰ ৱেবছাইটৰ অৰ্ডাৰ আহি আছে সেইখিনিও পেকিং হৈ আছে আৰু তাত আমাৰ জিতু বৰা ডাঙৰীয়া আমাৰ য'ত আমি শুকান মাংস কৰোঁ তাত আপোনালোকক দেখাই দিব আমি কেনেকৈ কৰি আছোঁ আপোনালোকৰ 3জন পাৰ্টনাৰ লগত ষ্টাফ কিমান আছে আমি আজিৰ দিনটোত আমাৰ লগত 8জন জড়িত আছে ষ্টাফ কৃষক কিমান জড়িত হৈছে ফাৰ্মাৰ ডাইৰেক্টলি আমাৰ লগত এজ পাৰ আমাৰ যোনটো আমাৰ কি কয় কণ্ট্ৰেক্ট ফাৰ্মিং কৰোঁ আমাৰ 20জন আছে পিছে লগতে আৰু 80জন আছে তো কমচে কম আমাৰ লিষ্টৰ মতে 100জন আছে আপোনালোকৰ লিষ্টত কি কি প্ৰডাক্ট আছে আমি আৰম্ভ কৰিছিলোঁ কেঁচা গাহৰি আৰু শুকান গাহৰি মাংসৰ লগত পিছে আজিৰ দিনটোত আমাৰ 30টামান প্ৰডাক্ট আছে প্ৰথম যদিও আমি শুকান মাংসত কৰিছিলোঁ আপোনালোকে নামটো যদি চাই মাংসৰ আণ্ডাৰত মানে বহুত আমি সোমাবও পাৰোঁ সেইকাৰণে আজিৰ দিনটোত আমাৰ শুকান গাহৰি শুকান মুৰ্গী শুকান মাছ আৰু শুকান হাঁহটো আছে লগতে বিভিন্ন ধৰণৰ আমাৰ আচাৰ আছে আমাৰ চাউল আছে বাঁহগাজ শুকতি পানী টেঙা এনেকুৱা বস্তু আছে যোনখিনি মেবি আমাৰ অসমত পাব পাৰে পিছে আমাৰ অসমৰ বাহিৰত মানুহে যিমান বিচাৰে সেইটো হিচাপত আমাৰ মেনু বনাই গৈ আছোঁ আৰু আমাৰ এতিয়া কাজি নেমু দিছোঁ এইটো প্ৰডাক্ট আমি নিজে নাই দিয়া আমাৰ কাষ্টমাৰে ইমানে বিচাৰিলে আজিৰ দিনটোত আমাৰ মাহে আমি কমচে কম 50 কেজিমান কাজি নেমু পঠিয়াওঁ বিহুত পিঠা লাড়ু পিঠা পঠিয়াইছে হয় সেইটো আকৌ মানে কাষ্টমাৰ ডিমাণ্ড আমি যোৱাবাৰ আমি মাঘ বিহুত আমি বহাগ বিহুত আমি লাড়ু পিঠাও পঠিয়ালোঁ আৰু যথেষ্ট মানে মৰমত পঠিয়ালোঁ আমি পেকিং কৰোঁ এনেকৈ যাতে বাকচত ভাঙি নাযায় আকৌ তাক বাবল ৰেপ কৰোঁ তো আমি যি কৰোঁ বহুত হাই কোৱালিটি আৰু ষ্টেণ্ডাৰ্ডত কৰোঁ যাতে মানে এনেকুৱা নহয় যে ঘৰে ঘৰে কিবা পঠিয়াইছোঁ এটা ভাল এটা লেভেলত পঠিয়াওঁ যাতে মানে আমাৰ প্ৰডাক্টটো চাই মানে মানুহে বেলেগকো ক'ব পাৰে যে আপোনালোকৰ পৰা ল'ব পাৰে আপোনালোকৰ গ্ৰাহক কেৱল অসমীয়াই নে বেলেগো আছে আমাৰ 80% মানে 80% আমাৰ যোনবিলাক কাষ্টমাৰ আছে অসমৰ বাহিৰত অসমীয়া হয় বাকী আমাৰ মিক্স আছে পাঞ্জাবীয়ে হওক সাউথ ইণ্ডিয়ানে হওক আৰু বিভিন্ন ধৰণৰ আপুনি যে কৈছে এইবাৰ প্ৰথমবাৰ অসম ইণ্ডিয়া বাহিৰত যাব ক'ৰ অৰ্ডাৰ আহিছে আমাৰ অৰ্ডাৰ আচলতে 2 বছৰ আগৰ পৰা ইনকুৱাৰী আহি আছিলে পিছে আমাৰ পেপাৰ ৱৰ্কখিনি কমপ্লিট হোৱাৰ কাৰণে আমাৰ প্ৰথম অৰ্ডাৰটো যাব কেলিফৰ্ণিয়া আমেৰিকালৈ আমি এতিয়া প্ৰথম আমি আৰম্ভ কৰিম আচাৰ আৰু কিছুমান শুকান বাঁহগাজ শুকান মাংস শুকান ভোট জলকীয়া ইত্যাদি বস্তু আমি শুকান মাংসলৈ এতিয়ালৈকে যাব বিচাৰে নাই কাৰণ আমি প্ৰচেছটো আমি প্ৰথম শিকিম কিমান দিন লাগিব যাতে বস্তু বেয়া হৈ নাযায় পিছে অলৰেডি আমাৰ যোনটো অৰ্ডাৰ আহিলে 5 কেজিৰ বস্তু সেইখিনি আমি কাইলৈ বা পৰহি পঠিয়াই আছোঁ এই 5 বছৰত আপোনালোকৰ বিজনেছটো প্ৰত্যেক বছৰে কিমান টকাকৈ কৰি গৈ আছে এই বছৰ আমি যদি 80 লাখ পাইছোঁহি পিছে আৰম্ভখিনিত আমি প্ৰথম 2 বছৰ একো আমি চোৱাই নাছিলোঁ কাৰণ আমি লকডাউনৰ সময়ত মাজত আছিলোঁ পিছে প্ৰথম আমি যেতিয়া একাউণ্টিং কৰিলোঁ আমাৰ থাৰ্ড ইয়াৰত আমি 15 লাখ কৰিছিলোঁ তাৰপাছত 45 নে 50 লাখ কৰিলোঁ এই বছৰ আমি 80 লাখ কৰিলোঁ অহা বছৰ কিমান টাৰ্গেট আছে আমি 1 কোটি টাৰ্গেট কৰি আছোঁ আমি দেখুৱাই লওঁ যে কেনেদৰে বস্তুবোৰ তৈয়াৰ কৰিছে আমি দেখুৱাইছোঁ 2জন কৰ্মচাৰীয়ে কাম কৰি আছে আৰু এনেদৰে এই অসমৰ বিভিন্ন ঠাইত ভাৰতৰ বিভিন্ন ঠাইত আৰু এই ভাৰতৰ বাহিৰতো এনেদৰে বস্তু পঠোৱা হয় বুলি ইতিমধ্যে এজনে কৈছে পাৰ্টনাৰ এজনে কৈছে আৰু আমি দেখুৱাইছোঁ এইবোৰ প্ৰডাক্ট এইবোৰ কি বস্তু তেখেতলোকে তৈয়াৰ কৰিছে আৰু এই বস্তুবোৰে আচলতে পঠোৱা হয় আৰু আমি দেখুৱাই লওঁ এই ফ্ৰিজ আছে ডাঙৰ ফ্ৰিজত তেনেকৈ বস্তু ৰাখি থোৱা হৈছে মাংস ৰাখি থোৱা হৈছে আৰু
প্ৰত্যেক বছৰে তেখেতলোকে প্ৰত্যেক দিনাই কাম কৰি আছে। আৰু এটা খুব ভাল কথা যে 3জন যুৱকে আৰম্ভ কৰিছিল তেখেতলোকৰ পৰিয়াল চলাবলৈ, আৰু আজিৰ তাৰিখত 10জন কৰ্মচাৰী আৰু কমেও 80জন কৃষক তেখেতলোকৰ লগত জড়িত হৈ আছে। আৰু প্ৰত্যেক বছৰে তেখেতলোকৰ যি বছৰেকীয়া যি ব্যৱসায় বঢ়াই গৈ আছে। আমি দেখুৱাই লওঁ, এইটো হৈছে অত্যাধুনিক ধোঁৱা চাং। এই অত্যাধুনিক ধোঁৱা চাংটোৱেই তেখেতলোকৰ মূল বস্তু। ইয়াতেই গোটেই মাংসখিনি তৈয়াৰ কৰা হয়। আমাৰ সৈতে জিতুদা এজন অন্যতম পাৰ্টনাৰ, এই মাংস জিতু বৰা, মাংসৰ যি প্ৰতিষ্ঠানটো বা ব্ৰেণ্ডটোৰ এজন পাৰ্টনাৰ। আপোনাৰ পৰা জানিব বিচাৰিম এই ধোঁৱা চাংটো কি? এইটো ধোঁৱা চাং ইয়াতে আমি য'ত মানে আমাৰ মাংসবিলাক আমি ইয়াতে শুকুৱাওঁ। আৰু এইটো যেতিয়া আমি ধোঁৱা চাং প্ৰথম আৰম্ভ কৰিছিলোঁ আপোনাৰ ধৰি লওক 5 বছৰৰ আগতে, তেতিয়া সেই সৰু একোৰা জুই লগাই ওপৰতে চাং এখন দি বা চালনী দি তেনেকৈ প্ৰথম শুকুৱাইছিলোঁ। তাৰপিছত লাহে লাহেকৈ আমি অকণমান ডাঙৰ কৰিব ধৰিলোঁ এজ পাৰ ডিমাণ্ড। কি কাম মানে কি বনোৱা হয় ইয়াত? আমাৰ শুকান গাহৰি মাংস, ব্ৰইলাৰ মাংস আৰু শুকান মাছ কৰোঁ আমি। আৰু তাৰ বাকী আমাৰ ধৰি লওক স্মক আখুনি বুলি এটা বস্তু আছে, আখুনি আমি ইয়াতে স্মক কৰোঁ। আমি এবাৰ দেখুৱাই দিব নেকি নিজে? কিন্তু আমি দেখুৱাই দিছোঁ, এয়া হৈছে অত্যাধুনিক ধোঁৱা চাং। আৰু এই ধোঁৱা চাঙতেই সকলোবোৰ যি মাংসসমূহ কি কৰা হয়, মাংস প্ৰচেছ কৰা হয়। ইয়াতে স্মক কৰা হয়। আৰু ইয়াতে আমি ধৰি লওক ইয়াত এতিয়া স্মক আখুনিটো আছে, আৰু সেই তলৰখিনি আপোনাৰ শুকতি হয়। ইয়াৰ বস্তুবোৰ আপোনালোকে স্মক কৰাৰ পিছত পেক কৰাৰ পিছত লগে লগে খাব পাৰিব নেকি? লগে লগেতো খাব নোৱাৰে, আকৌ বনাই খাব লাগিব। হয়।